লাগিছে, বহুত ভাল লাগিছে। মইতো দুবাৰ চালো, বহুত ভাল লাগিছে, বহুত ধুনীয়া লাগিছে মুভিটো। ভেৰি গুড, ভেৰি গুড। চুপা চুপিক বাদ দিলে বেনিফিট নহ'ব, গতিকে হিন্দী চিনেমা চলোৱা নাই চিনেমা হলসমূহে, প্ৰয়োজনো অনুভৱ কৰা নাই হিন্দী চিনেমাৰ। ডিষ্ট্ৰিবিউটৰক যোনে চিনেমাবোৰ প্ৰভাইড কৰে তেওঁলোকে কৈছে যে চুপা চুপিৰ আগত এতিয়া বেলেগ হিন্দী চিনেমা লগালে একো বেনিফিট নহ'ব আমাৰো তেওঁলোকৰো। চ' এইখন মুভি দিয়ে প্ৰায় গোটেইকেইটা শ্ব'ই কণ্টিনিউ কৰিব দিছে। হিন্দী চিনেমা আমাৰ বৰ্তমান নাই, অসমীয়া যিহেতু চুপা চুপি চলি আছে 12 তাৰিখৰ পৰা, সেইটো কাৰণে আমি হিন্দী চিনেমা প্ৰয়োজনবোৰ হোৱা নাই এতিয়ালৈকে। হিন্দী চিনেমা আহিছে যদিও আমি অসমীয়া হয় যদিও অসমীয়া চিনেমাক আমি গুৰুত্ব নিদিওঁ, সেইটোতো বেয়া কথা হৈ যাব। সেইকাৰণে আমাৰ মেনেজমেণ্ট টিমে এইটো সিদ্ধান্ত লৈছে যে বেলেগ হিন্দী চিনেমা আহিলেও চুপা চুপি যিখন চলি আছে সেইখন চলাই নিম। চিনেমা হলৰ মালিক মেনেজাৰৰ মন্তব্য এয়া। মুক্তিৰ তৃতীয় সপ্তাহতো চুপা চুপিলৈ দৰ্শকৰ বিপুল সঁহাৰি। যোৱা সপ্তাহত দুখন বিগ বাজেটৰ হিন্দী চিনেমাৰ মুক্তি পাইছিল, কিন্তু অসমৰ 2-এটা হলতহে লগোৱা হৈছে চিনেমাখন। বেছিভাগ হলতেই আটাইকেইটা দৰ্শনীত চলি আছে চুপা চুপি। দুলীয়াজানৰ চিনেমা হলৰ স্বত্বাধিকাৰীয়ে ক'লে, ৰেছপন্স এনেকুৱা 3 নম্বৰ সপ্তাহটো আমাৰ হাউচফুল হৈছে। 12 জুনৰ পৰাই হাউচফুল চলিছে গোটেইকেইটা শ্ব'। আৰু তাৰ মাজতে ছেকেণ্ড উইকত আৰু এইটো লাষ্ট উইকত দুখন হিন্দী মুভি আহিছে বিগ বাজেট, আপোনাৰ ৱেলকাম টু দ্য জংগল আৰু আপোনাৰ ককটেল 2। বাট মানুহৰ এনকুৱাৰী অকল এইখন চিনেমা লৈ, আৰু যি ৰেছপন্স দিছে এইখন চিনেমা লৈ, আমাক ইভেন ডিষ্ট্ৰিবিউটৰক যোনে চিনেমাবোৰ প্ৰভাইড কৰে তেওঁলোকে কৈছে যে চুপা চুপিৰ আগত এতিয়া বেলেগ হিন্দী চিনেমা লগালে একো বেনিফিট নহ'ব আমাৰো তেওঁলোকৰো। চ' এইখন মুভি দিয়ে প্ৰায় গোটেইকেইটা শ্ব'ই কণ্টিনিউ কৰিব দিছে, আৰু সেইবাবে আমি কণ্টিনিউ কৰি আছোঁ। আৰু দেখিছোঁ যে মানুহ বহুত দূৰৰ পৰাও আহিছে, ইভেন কিছুমানেতো চিট নাপাই থিয় হৈও চাবলৈও ৰেডি হৈছে তেওঁলোকে। বাট আমি এইটো কৰিব দিয়া নাই, আমি লাইক নেক্সট ডে আগতে এডভান্স বুকিং কৰি ল'ব দিছোঁ। অসমত বহুদিনৰ মূৰত এনে এটা পৰিৱেশ হৈছে যে অসমীয়া চিনেমাৰ প্ৰভাৱত মাল্টি ষ্টাৰাৰ হিন্দী চিনেমা নচলা হৈছে। এয়া অসমীয়া চিনেমাৰ বাবে ভাল খবৰ, যোগাত্মক দিশ। গোলাঘাটৰ চিনেমা হল কৰ্তৃপক্ষই ক'লে, দৰ্শকে বিচাৰিছে কেৱল চুপা চুপি। 12 জুন তাৰিখৰ পৰা এতিয়ালৈকে আমাৰ দৰ্শকৰ সঁহাৰি ভাল। সেইটো কাৰণে আমি অসমীয়া চিনেমাই যেতিয়া সঁহাৰি লাভ কৰিছে আমি অসমীয়াই চলাইছোঁ। সেইটো কাৰণে যিহেতু আজি 4-5 মাহৰ পৰা চিনেমা তেনেকুৱা নাছিলে, হিন্দী বা অসমীয়া তেনেকৈ চলাই নাছিলে ইয়াত, সেইবাবে আমি এতিয়া দৰ্শকৰ সঁহাৰি দেখি পেলাই আমি 4টাকৈ শ্ব' উপস্থাপন কৰিছোঁ। এতিয়া 4টা শ্ব' মানে হিন্দী চিনেমা আমাৰ বৰ্তমান নাই, অসমীয়া যিহেতু চুপা চুপি চলি আছে 12 তাৰিখৰ পৰা, সেইটো কাৰণে আমি হিন্দী চিনেমা প্ৰয়োজনবোৰ হোৱা নাই এতিয়ালৈকে। বিশেষকৈ এতিয়া চলি আছে অসমীয়াখন গোটেইকেইটা শ্ব'য়ে, দৰ্শকে গোটেইকেইটা শ্ব'য়ে আঁকোৱালি লৈছে, সেইকাৰণে আমি প্ৰয়োজনবোধ কৰা নাই আচলতে হিন্দী চিনেমাতে। নলবাৰীতো দৰ্শকৰ সঁহাৰি অব্যাহত আছে। চুপা চুপিলৈ দৰ্শকৰ মৰম আদৰ দেখি চিনেমা হল কৰ্তৃপক্ষই ক'লে, মৰম আদৰ নেওচি আমি এনে সময়ত কেতিয়াও হিন্দী চিনেমা নচলাওঁ। দৰ্শকৰ যিটো চুপা চুপিৰ প্ৰতি অভূতপূৰ্ব সঁহাৰি, সেইটো দেখি আমাৰ নিশ্চয়কৈ ভাল লাগিছে। আগন্তুক দিনতো যাতে অসমীয়া চিনেমাৰ যোনটো আমাৰ গল্ডেন পিৰিয়ড আৰম্ভ হৈছে সেইটো যাতে সদায় থাকে। যথেষ্ট সমাদৰ লাভ কৰিছে নলবাৰীৰ মানুহ, নলবাৰী বুলি নকওঁ আৰু প্ৰত্যেকটো হলতে যিয়ে হিলদুল ভাঙি অসমীয়া চিনেমা চাব আহিছে, সেইটো দেখি যথেষ্ট আনন্দিত হৈছোঁ আমি। দৰ্শকৰ অভূতপূৰ্ব মৰম সঁহাৰি। এয়া গুৱাহাটীৰ 3টা হলৰ দৃশ্য। আইডিউ, PVR আৰু মেট্ৰিক্স চিনেমাজৰ দৃশ্য। হাউচফুল, আপ্লুত দৰ্শক। চুপা চুপিক উচ্চ প্ৰশংসা সকলোৰে। খুব সুন্দৰ, বহুত ভাল লাগিলে চাই, এনজয় কৰিছোঁ আৰু খুব ভাল লাগিছে। বিৰাট ভাল লাগিলে চাই কেনে। থেংক ইউ। ভাল লাগিল, নতুন কনচেপ্ট। বিৰাট বঢ়িয়া হৈছে, আৰু আশা কৰোঁ আকৌ এটা যেন এক্সপাৰ্ট আহে যেন। বিৰাট ভাল লাগিলে দেই, ভেৰি নাইচ। ব্যুৰো ৰিপৰ্ট, অসম লাইভ 24।